নমস্কাৰ বন্ধুসকল, আজি মই যি ঘটনা আপোনালোকক ক'বলৈ লৈছোঁ এই ঘটনা হয়তো আপোনালোকে ভাবিব পাৰে সাউথ ইণ্ডিয়ান ফিল্মৰ কিবা স্ক্ৰিপ্ট মই আপোনালোকক কৈ আছোঁ, কিন্তু এনেকুৱা নহয়। এয়া এটা সত্য ঘটনা আৰু এয়া 2017 উন্নাও ৰেপ কেছ বুলি জনাজাত। আপোনালোকে হয়তো জানে এই কেছটো, কিন্তু ইয়াৰ সবিশেষ যিটো ডেট ৱাইজ মই আপোনালোকক ঘটনাটো কৈ দিছোঁ। ইয়াৰ যি জুই আজিলৈকে নুমুৱা নাই আৰু এই জুই কিয় নুমুৱা নাই এইটো আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব, গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। ইয়াৰ আৰম্ভণি হৈছিল 4 জুন 2017 তাৰিখে। আচলতে এগৰাকী 17 বছৰীয়া ছোৱালী, তাইৰ কামৰ বিশেষ দৰকাৰ আছিল, কাৰণ ঘৰৰ পৰিস্থিতি সিমান ভাল নহয় আৰু সেইবাবে তাইক আত্মীয় কোনোবাই উপদেশ দিয়ে যে কুলদীপ সিং সেংগাৰ বুলি এজন MLA আছিল সেই উন্নাও এলেকাত, আৰু সেই কুলদীপ সিং সেংগাৰৰ তালৈ পঠিয়াই দিয়ে। আৰু ছোৱালীজনী যেতিয়া কুলদীপ সিং সেংগাৰৰ তালৈ যোৱাৰ লগে লগে তাইক কুলদীপ সিং সেংগাৰে অকলে ধৰ্ষণ কৰি তাইক বান্ধি অইন ঠাইত ৰখা হয়। আৰু ইয়াৰ পিছত 11 জুন 2017 তাৰিখে তাইক পুনৰবাৰ সামূহিকভাৱে ধৰ্ষণ কৰা হয় আৰু ইয়াৰ পিছত তাইক এৰি দিয়া হয়। আৰু যেতিয়া তাইক এৰি দিয়ে তেতিয়া ঘৰলৈ ঘূৰি আহে, আৰু ঘূৰি অহাৰ পিছত তাই আৰু লগতে মাক দেউতাকে পুলিচ থানাত গৈ এই কেছটোৰ বিষয়ে সকলোখিনি জনায়, কিন্তু পুলিচে একো একশ্যন নলয়। যেতিয়া তাই দেখে যে পুলিচে একো একশ্যন নাই লোৱা বা দোষীক এৰেষ্ট নাই কৰা, তেতিয়া তাই 17 আগষ্ট 2017 যোগী আদিত্যনাথলৈ অপেনলি কেইখনমান লেটাৰ লিখে, আৰু এই লেটাৰত তাই নিজৰ ওপৰত কি ঘটিছিল আৰু পুলিচে একো যে নাই কৰা এইবোৰ বিষয়ে বিতংকৈ লিখি পঠিয়াইছিল। কিন্তু ইয়াৰ পিছতো সেই যোগী আদিত্যনাথে কোনো একশ্যন নোলোৱাকৈয়ে এই কেছটো তেনেকৈয়ে ৰাখি থৈ দিছিল, কাৰণ যিজনৰ ওপৰত এই আৰোপ আছিল সেইজন হ'ল বিজেপিৰ এজন MLA। ইয়াৰ মাজতে এটা ঘটনা হৈ যায় 3 এপ্ৰিল 2018 চনত। সেই সেংগাৰৰ কিছুমান সমৰ্থকে সেই পীড়িতাগৰাকীৰ দেউতাকক বৰকৈ মাৰধৰ কৰে আৰু অবৈধ হাথিয়াৰ ৰখাৰ দায়ত এটা কেছ ফাইল কৰে। আৰু এই কেছ ফাইল কৰাৰ পিছত 9 এপ্ৰিল তাৰিখে সেই দেউতাকৰ পুলিচ থানাতে মৃত্যু হৈ যায়। কিন্তু ইমানবোৰ অত্যাচাৰৰ পাছত যিদিনাখন দেউতাক ঢুকাইছিল, সেই ঢুকোৱাৰ একদিন আগতে সেই পীড়িতাগৰাকীয়ে নিজকে কিমান আৰু এই অত্যাচাৰ সহ্য কৰিব এই বুলি তাই যোগী আদিত্যনাথৰ যিটো বাসগৃহ আছিল সেই বাসগৃহৰ সন্মুখতে পেট্ৰল ঢালি নিজকে মাৰিবলৈ চেষ্টা কৰিছিল। আৰু সেইদিনা এই ঘটনাটো গোটেই ভাৰতবৰ্ষই গম পায় আৰু এই যিটো কেছ এই কেছটো মিডিয়াই সন্মুখলৈ আনে। আৰু লগে লগে 10 এপ্ৰিল তাৰিখে এই কেছটো ইলাহাবাদ হাইকোৰ্টে CBIক তদন্ত কৰিবলৈ আদেশ দিয়ে। CBI আদেশ পোৱাৰ লগে লগে 13 এপ্ৰিল তাৰিখে কুলদীপ সিং সেংগাৰক এৰেষ্ট কৰা হয় আৰু কুলদীপ সিং সেংগাৰক সোধা পোছা আৰম্ভ কৰে। 11 জুলাই 2018 তাৰিখে কুলদীপ সিং সেংগাৰৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে CBIয়ে, আৰু ইয়াত মুখ্য আৰোপী আছিল কুলদীপ সিং সেংগাৰ নিজেই। এবছৰ পাছত জুলাই মাহৰ 2019 চনত সেই পৰিবাৰটোৱে আৰু এখন চিফ জাষ্টিছক এখন লেটাৰ লিখে, যিখন লেটাৰত লিখা আছিল যে কুলদীপ সিং সেংগাৰৰ যিবোৰ সমৰ্থক আছে সেই সমৰ্থকে ধমকি দি আছে যে তেখেতসকলৰ পৰিয়ালটো গোটেই ধ্বংস কৰি পেলাব, সকলোকে মাৰি পেলাব বুলি। 28 জুলাই 2019 তাৰিখে ক'ৰবালৈ গৈ থাকোঁতে এখন অটোত ট্ৰাকেৰে খুন্দিয়াই সেই অটোৰ ভিতৰত থকা মানুহবোৰক মাৰি পেলোৱাৰো এটা কেছ ৰুজু কৰে, য'ত সেই পীড়িতাগৰাকী আছিল আৰু তাইৰ খুৰাকৰ দুগৰাকী ছোৱালীও আছিল, যি দুগৰাকী ছোৱালী সেই এক্সিডেণ্টটোত মৃত্যুমুখত পৰিবলগীয়া হয়। 1 আগষ্ট 2019 তাৰিখে কুলদীপ সিং সেংগাৰৰ যিটো কেছ এই কেছটো দিল্লীলৈ প্ৰেৰণ কৰা হয় আৰু লগতে 25 লাখ টকা জৰিমনা হিচাপে পীড়িতাগৰাকীক দিবলৈও আদেশ জনায়। 16 ডিচেম্বৰ 2019 তাৰিখে কুলদীপ সিঙক কোৰ্টত দোষী হিচাপে সাব্যস্ত কৰা হয় আৰু এই দুখত 20
ডিচেম্বৰ 2019 তাৰিখে কুলদীপ সিং সেংগাৰক আজীৱন কাৰাবাসৰ দণ্ড দিয়া হয় আৰু লগতে তাইৰ দেউতাকক পুলিচৰ দ্বাৰা মৃত্যুমুখত পৰালৈকে মাৰাৰ দুখত সেই কুলদীপ সিঙক আৰু এক্সট্ৰাকৈ 10 বছৰ কাৰাবাসত ব্যতীত কৰিবলৈ আদেশ দিয়া হয়। কিন্তু এই কেছটোৰ টুইষ্ট তেতিয়া আহে যোৱা 23 ডিচেম্বৰ 2025 তাৰিখে যেতিয়া দিল্লী হাইকোৰ্টে সেই কুলদীপ সিং সেংগাৰক কণ্ডিশ্যনেল বেল দি দিয়ে আৰু এই বেলত কোৱা হয় যে অলৰেডি 7 বছৰ তেখেতে জেলত থাকিলে এতিয়া আৰু জেলত থকাৰ কোনো দৰকাৰ নাই আৰু ইয়াৰ লগে লগে পীড়িতাৰ মাক আৰু পীড়িতাই দিল্লী গেটত গৈ আমাৰ ইণ্ডিয়া গেটত গৈ তেখেতসকলে শান্তিপূৰ্ণভাৱে হাতত এখন কাগজ লৈ তাত বহিছিল আৰু তাত লিখা আছিল যে এয়া কেনেকুৱা ন্যায় আৰু ইয়াৰ লগে লগে দেশত পুনৰ বিৰোধ প্ৰদৰ্শন আৰম্ভ হয় আৰু আৰম্ভ হোৱাৰ লগে লগে 29 ডিচেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টে পুনৰবাৰ সেই সেংগাৰক জেলত বন্দী কৰিবলৈ বাধ্য কৰায় আৰু কয় যে তাৰ 10 বছৰ দেউতাকৰ মাৰ্ডাৰৰ বিনিময়ত জেলত থাকিবলৈ লাগিব। গতিকে এয়া হ'ল আমাৰ দেশৰ আইন। আপোনালোকে গম পাইছে মই ঘটনাটো কৈছিলোঁ 2017 চনৰ আৰু 2017 পৰা আজি 2026 চন আহি গৈছে। 26 চনৰ আৰম্ভ হোৱাৰ আগতেই সেই দোষীজনক জেলৰ পৰা বাহিৰ কৰি দিয়া হয়, কিন্তু আমাৰ মানুহবোৰৰ যি হাই হুলস্থুলৰ বাবে পুনৰবাৰ তাক জেললৈ পঠিওৱা হয় আৰু এয়া হ'ল কোনো সাউথ ইণ্ডিয়ান ফিল্মৰ স্ক্ৰিপ্ট নহয়, এয়া অৰিজিনেল ঘটনা আৰু ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আপুনি মই হ'লে আমাৰ জেলৰ পৰা বাহিৰ হোৱাৰ কোনো ৰাস্তাই নাই যদি কিবা কাৰণত এবাৰ জেলত গৈছোঁ। আৰু কিন্তু এইবোৰ মানুহ যিবোৰ মানুহ আচলতে ফাঁচি দিয়াৰ যোগ্য এইবোৰ মানুহক আকৌ কেইবছৰমান জেলত ৰাখি কোৰ্টে নিজেই আকৌ তেওঁলোকক বাহিৰ কৰি দিয়ে। গতিকে এনেকুৱা আইনেৰে আপুনি কি বিশ্বাস কৰিব যে আপুনি ন্যায় পাব বুলি। যিয়েই নহওক ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ।